নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আছাম ডেইলীলৈ। আজি আমি লৈ আহিছোঁ এপ্ৰিল মাহৰ থাৰ্ড উইকৰ কাৰেণ্ট এফেয়াৰ্ছ। ভিডিঅ'টো আৰম্ভ কৰোঁ। দ্য ফাৰ্ষ্ট কুৱেশ্যন ইজ হুইচ ষ্টেট হেজ ৱন ই পঞ্চায়ত পুৰস্কাৰ 2021? কোনখন ৰাজ্যই ই পঞ্চায়ত পুৰস্কাৰ 2021 জিকিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব Uttar Pradesh. This award is given by the Union Ministry of Panchayati Raj to those states who make full use of information technology in working at the Gram Panchayat level. এই বঁটা কেন্দ্ৰীয় পঞ্চায়ত ৰাজ মন্ত্ৰালয়ে গ্ৰাম পঞ্চায়ত পৰ্যায়ত কাম কৰাৰ ক্ষেত্ৰত তথ্য প্ৰযুক্তি সম্পূৰ্ণ ব্যৱহাৰ কৰা ৰাজ্যসমূহক প্ৰদান কৰে। আৰু বৰ্তমানৰ পঞ্চায়তী ৰাজৰ মন্ত্ৰী হৈছে নৰেন্দ্ৰ সিং টোমাৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। হুইচ স্পেচ এজেঞ্চি উইল লঞ্চ SpaceX Crew 2 হুইচ উইল হেডেড টু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন? কোনটো মহাকাশ সংস্থাই SpaceX Crew 2 উৎক্ষেপণ কৰিব যি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ যাব? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাছা। NASA is set to launch 4 astronauts at the International Space Station on 22nd April 2021. নাছায়ে 22 এপ্ৰিল 2021 4জন মহাকাশচাৰীক ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ উৎক্ষেপণ কৰিব। দ্য SpaceX Falcon 9 rocket propelled the Crew Dragon spacecraft with NASA astronauts Shane Kimbrough and Megan McArthur along with JAXA astronaut Akihiko Hoshide and ESA অৰ্থাৎ ইউৰোপিয়ান স্পেচ এজেঞ্চি এষ্ট্ৰনট থমাছ পেস্কুইট ইনটু দ্য ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। আৰু এই মিছনটো SpaceXৰ ফেলকন 9 নামৰ ৰকেটটোৰ দ্বাৰা উৎক্ষেপণ কৰা হ'ব। আৰু 4জন এষ্ট্ৰনটৰ নাম হৈছে নাছাৰ এষ্ট্ৰনট শেন কিম্ব্ৰো আৰু মেগান মেকআৰ্থাৰ, জাপানৰ এষ্ট্ৰনট আকিহিকো হোছাইড আৰু ইউৰোপিয়ান স্পেচ এজেঞ্চিৰ এষ্ট্ৰনট থমাছ পেস্কুইট। এই 4জন এষ্ট্ৰনট ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ যাব। নেক্সট কুৱেশ্যনলৈ যাওঁ। ইণ্ডিয়া হেজ চাইন এন এগ্ৰিমেণ্ট উইথ হুইচ কাণ্ট্ৰি ফৰ কোঅপাৰেশ্যন ইন ইণ্ডিয়াছ ফাৰ্ষ্ট হিউমেন স্পেচ মিছন গগনয়ান? ভাৰতৰ প্ৰথম মানৱ মহাকাশ অভিযান গগনয়ানত সহযোগিতাৰ বাবে ভাৰতে কোনখন দেশৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছে? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফ্ৰান্স। গগনয়ান মিছনৰ বিষয়ে আমি কেইটামান কথা জানি লওঁ। গগনয়ান মিছন ইজ এ মিছন বাই দ্য ইছৰো এইমছ টু চেণ্ড এ 3-member crew টু স্পেচ। গগনয়ান মিছনৰ দ্বাৰা ভাৰতৰ মহাকাশ অভিযান সংস্থা ইছৰোৰ দ্বাৰা 3জনীয়া কৰ্মচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন ৰিচেণ্টলি ৰিলিজ হেনলি পাছপৰ্ট ইণ্ডেক্স 2021? শেহতীয়াকৈ মুকলি কৰা হেনলি পাছপৰ্ট সূচক 2021ত ভাৰতৰ স্থান কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 84। এইটো ৰিচেণ্টলি যোনটো ৰিলিজ কৰিছে হেনলি পাছপৰ্ট ইণ্ডেক্স, সেইটো জানুৱাৰী ৰিলিজ কৰাটো বেলেগ আছিলে, সেইটো এপ্ৰিলৰ ৰিলিজ কৰাটো। সেইটো তাৰ ৰেংক হৈছে 84 আৰু ফাৰ্ষ্ট ৰেংক হৈছে জাপান। সেইটো আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনলৈ যাওঁ। দ্য ইনক্লুচিভ ইণ্টাৰনেট ইণ্ডেক্স 2021 ইজ ৰিলিজ এনুৱেলি বাই ফেচবুক ইন কলাবৰেশ্যন উইথ হুইচ অৰ্গেনাইজেশ্যন? কোনটো সংগঠনৰ সহযোগত ফেচবুকৰ দ্বাৰা বাৰ্ষিক ইনক্লুচিভ ইণ্টাৰনেট ইণ্ডেক্স 2021ৰ মুকলি কৰা হয়? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে ইকনমিষ্ট ইণ্টেলিজেঞ্চ ইউনিট, শ্বৰ্টলি EIU। আৰু এই ইণ্ডেক্সত ভাৰতৰ ৰেংক হৈছে 49 আৰু ফাৰ্ষ্ট ৰেংকটো আপোনালোকে মনত ৰাখি থ'ব, সেইটো হৈছে ছুইডেন। EIU অলছ' পাব্লিছেছ ডেম'ক্ৰেচি ইণ্ডেক্স। EIUৱে ডেম'ক্ৰেচি ইণ্ডেক্সো পাব্লিছ কৰে, সেইটো আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনলৈ যাওঁ। হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2021? ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2021ত ভাৰতৰ স্থান কি? আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 142।
দ্য ইণ্ডেক্স ইজ পাব্লিছ বাই ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ আৰু এই প্ৰতিবেদনটো কোনে প্ৰকাশ কৰে ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰ এই প্ৰতিবেদনত প্ৰথম ৰেংক লাভ কৰা দেশখন হৈছে নৰৱে ইণ্ডিয়া হেজ বিন প্লেচড এট 142nd পজিশ্যন এমং 180 কাণ্ট্ৰিজ ইণ্ডিয়াই 180খন দেশৰ ভিতৰত 142তম স্থানত আছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ ডে ইন ইণ্ডিয়া ইজ অবজাৰ্ভ এজ দ্য চিভিল ছাৰ্ভিচেছ ডে ভাৰতত কোনটো দিন অসামৰিক সেৱা দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 21 এপ্ৰিল The date is chosen to commemorate the day when the first Home Minister of Independent India, Sardar Vallabhbhai Patel, addresses the probationer of administrative services in 1947 at Metcalfe House, Delhi. 1942 চনত দিল্লীৰ মেটকাফ হাউচত প্ৰশাসনিক সেৱা বিষয়াসকলৰ পৰীক্ষাৰ্থীসকলক সম্বোধন কৰা দিনটোক স্মৰণ কৰিবলৈ এই তাৰিখটো বাছনি কৰা হৈছিল নেক্সট কুৱেশ্যনলৈ যাওঁ ক্ষমা কৰিব নেক্সট কুৱেশ্যনলৈ যাওঁ হোৱাট ইজ দ্য থিম অফ 2021 আৰ্থ ডে 2021 চনৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু কি আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰিষ্ট'ৰ আৱাৰ আৰ্থ আমাৰ পৃথিৱী পুনৰুদ্ধাৰ কৰা আৰ্থ ডে ইজ অবজাৰ্ভ অন 22nd of April to raise awareness of আৰ্থ এনভাইৰনমেণ্ট পৃথিৱীৰ পৰিৱেশৰ বাবে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে 22 এপ্ৰিলত ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যনটোলৈ যাওঁ হোৱাট ইজ দ্য নেম অফ ট্ৰেইন বাই হুইচ ইণ্ডিয়ান ৰেলৱে ট্ৰেন্সপৰ্ট অফ লিকুইড মেডিকেল অক্সিজেন এণ্ড অক্সিজেন চিলিণ্ডাৰ্ছ ভাৰতীয় ৰেলৱেই অক্সিজেন আৰু অক্সিজেন চিলিণ্ডাৰ পৰিবহণ কৰা ৰেলখনৰ নাম কি আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অক্সিজেন এক্সপ্ৰেছ With the demand for liquid oxygen on the rise from the major hospitals across the country, the Indian Railway has decided to waive certain charges on oxygen express in trains. সমগ্ৰ দেশৰ মুখ্য চিকিৎসালয়সমূহৰ পৰা তৰল অক্সিজেনৰ চাহিদা বৃদ্ধি হোৱাৰ কাৰণে ভাৰতীয় ৰেলৱে অক্সিজেন এক্সপ্ৰেছ নামৰ ৰেলখন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল নেক্সট কুৱেশ্যনটোলৈ যাওঁ হু হেজ ৰিচেণ্টলি ৰিলিজ দ্য ৱৰ্ল্ড পপুলেশ্যন ৰিপৰ্ট 2021 শেহতীয়াকৈ কোনে বিশ্ব জনসংখ্যা প্ৰতিবেদন 2021 প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইউনাইটেড নেশ্যনছ পপুলেশ্যন ফাণ্ড শ্বৰ্টলি UNFPA ৰিচেণ্টলি দ্য UNFPA flagship state of world population report 2021 title My Body is My Own was launched আৰু এই প্ৰতিবেদনটোৰ নাম হৈছে My Body is My Own নেক্সট কুৱেশ্যনলৈ যাওঁ হু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু স্কেল মাউণ্ট অন্নপূৰ্ণা আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব প্ৰিয়ংকা মোহিতে মাউণ্টেইনাৰ প্ৰিয়ংকা মোহিতে অন এপ্ৰিল 2021 became the first woman from India to scale the 10th highest mountain in the world, Mount Annapurna, which height is 8,091 meters. পৰ্বতাৰোহী প্ৰিয়ংকা মোহিতে 16 এপ্ৰিল 2021 তাৰিখে বিশ্বৰ 10ম সৰ্বোচ্চ পৰ্বত মাউণ্ট অন্নপূৰ্ণা আৰোহণ কৰা বিশ্বৰ ভাৰতৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয় নেক্সট কুৱেশ্যনলৈ যাওঁ The Global Energy Transition Index (ETI) is released by every year by which organization? Global Energy Transition Index প্ৰতি বছৰে কোনটো সংগঠনৰ দ্বাৰা মুকলি কৰা হয় আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব World Economic Forum. India has been ranked at 87th position in Global Energy Transition Index 2021 among 115 countries আৰু এই প্ৰতিবেদনটোত ভাৰতৰ স্থান কি 87 আৰু ফাৰ্ষ্ট ৰেংক হৈছে ছুইডেন নেক্সট কুৱেশ্যনটোলৈ যাওঁ হুইচ এয়াৰক্ৰাফ্ট হেজ ৰিচেণ্টলি ক্ৰিয়েটেড হিষ্ট্ৰী বাই বিকামিং দ্য ফাৰ্ষ্ট পাৱাৰ্ড কণ্ট্ৰল এয়াৰক্ৰাফ্ট টু টেক ফ্লাইট অন মাৰ্চ কোনখন বিমানে
শেহতীয়াকৈ মংগল গ্ৰহত উৰণ কৰা প্ৰথম শক্তিচালিত নিয়ন্ত্ৰিত বিমান হৈ ইতিহাস সৃষ্টি কৰিছে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইনজেনুইটি The United States Space Agency NASA successfully flew its tiny robotic helicopter Ingenuity on Mars, becoming the first human-made machine to take flight on another planet. আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাই সফলতাৰে মংগল গ্ৰহত ইয়াৰ ক্ষুদ্ৰ ৰবটিক হেলিকপ্টাৰ ইনজেনুইটি উৰুৱাইছিল আৰু ই পৃথিৱীৰ বাহিৰে আন এটা গ্ৰহত উৰা মৰা প্ৰথম মানৱ নিৰ্মিত যন্ত্ৰ হিচাপে পৰিগণিত হৈছিল Next question to যাও For the first time which country will participate in the Varuna maritime exercise প্ৰথমবাৰৰ বাবে কোনখন দেশে বৰুণা সামুদ্ৰিক অনুশীলনত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব UAE India and France have been holding this exercise since 1993 ভাৰত আৰু ফ্ৰান্সে 1993 চনৰ পৰা এই অনুশীলন অনুষ্ঠিত কৰি আহিছে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল ধন্যবাদ